আচব দেশৰ গছব কাহিনী এমএলএ এমপি বা কোনো পঞ্চায়তৰ নহয় এইবাৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ'ল প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী ৰান্ধনিৰ বাবে এই দৃশ্য গোলকগঞ্জ শিক্ষা খণ্ডৰ বিছখোৱা 1784 ন লাখোৱা কুটিয়াল পি স্কুলত বিদ্যালয়খনৰ সহকাৰী ৰান্ধনি নিযুক্তিৰ বাবে সৃষ্টি হৈছিল বেমেজালিৰ যাৰ ফলত সহকাৰী ৰান্ধনি বাছনিৰ ক্ষেত্ৰত বিপাঙত পৰিছিল বিদ্যালয় কৰ্তৃপক্ষ অৱশেষত সহকাৰী ৰান্ধনি বাছনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বিদ্যালয় কৰ্তৃপক্ষই সহকাৰী ৰান্ধনি প্ৰাৰ্থী দুগৰাকী মিনতি ৰায় আৰু শেফালী ৰায় মুঠ ভোটাৰৰ 47 গৰাকী ইয়াৰে 42 জনে ভোটদান সাব্যস্ত কৰিলে মিনতি ৰায় লাভ কৰিলে 19টা ভোট আৰু শেফালী ৰায় লাভ কৰিলে 23টা ভোট বিদ্যালয় সহ ৰান্ধনি বাছনিৰ বাবে অনুষ্ঠিত হোৱা ভোটত জয়লাভ কৰিলে শেফালী ৰায় গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ স্কুলের ভোট রান্ধনির পদের কারণে আগত কেতিয়াবা ৰান্ধনিৰ ভোট দিছিলে না না এবাৰ প্রথম হ্যাঁ আগত কি ভোট দিছিল আমি এমএলএ ঠামলে না ভোট দেওয়া আছে হ্যাঁ মেম্বার প্রেসিডেন্ট আর এই তো খালি এবার প্রথম ভোট হল রান্ধনির ভোট আসলে লাগছে না লাগছে হ্যাঁ ভালো লাগছে হ্যাঁ কি নাম আপনার আমার ভজনা রায় আজি ইয়াত কি হয় ভোট রান্ধনির আমি হ্যাঁ কেইজন প্রার্থী আছে এইজন দুইটা দল দুইটা দল আগত কেতিয়াবা ভোট দিছিলে নেকি ৰান্ধনিৰ রান্ধনি কেতিয়াবা ভোট দিয়ে নাই ভোট তো দিয়ে নাই কিহৰ ভোট দিছে আপুনি রান্ধনির কারণে কোনটো হব কোনটো নহব না 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 আগত কেতিয়াবা ভোট দিছিলে নে এমএলএ এমপি ওলে তো দিছি হ্যাঁ ওলে দিছি আজি ভোট দি ভাল লাগিছে লাগিছে ভাল কোন কোন প্রার্থী আছিলে কোনে কোনে কি হয়েছে রান্ধনিৰ ভোটত কোনে স্যার আসলো প্রেসিডেন্ট সেক্রেটারি না 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 দুজন কি হয়েছে না আর দুজন কি নাম শেফালী রায় আর এটার নাম মিনতি